নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আহিছোঁ আমাৰ অসমৰে এনে এক ঐতিহাসিক স্থানলৈ, য'ত সৌ বৈদিক যুগৰে এজন মহাশক্তিশালী ঋষিৰ দেহ আৰু আত্মাৰ অস্তিত্ব আজিও বিৰাজমান। তেওঁ আছিল ভগৱান ৰামৰ গুৰু আৰু জগতৰ সৃষ্টিকৰ্তা ভগৱান ব্ৰহ্মাৰ পুত্ৰ। মই আজি আহিছোঁ গুৱাহাটীৰ বশিষ্ঠ নামৰ ঠাইৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ আশ্ৰম বা বশিষ্ঠ দেৱালয়লৈ। এই বশিষ্ঠ আশ্ৰমৰ লগতে সংগতি ৰাখি 1700 খ্ৰীষ্টাব্দৰ সময়ছোৱাত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এভাগ শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। কিংবদন্তি অনুসৰি এসময়ত মহৰ্ষি বশিষ্ঠই এই স্থানতে গংগা নামৰ জুইৰি পাৰত আহি শিৱক আৰাধনা কৰিছিল আৰু ইয়াতেই দেহ ত্যাগ কৰিছিল। সেইকাৰণে এই মন্দিৰ ভাগত ভগৱান শিৱৰ লগতে বশিষ্ঠ মুনিৰো পূজা কৰা হয়। জনবিশ্বাস অনুসৰি এই গংগাৰ পানীত স্নান কৰিলে সকলো পাপ খণ্ডন হয়। গুৱাহাটীৰ এই মন্দিৰ ভাগৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্যও অপৰিসীম। ইয়াত আপুনি ভগৱান শিৱৰ লগতে ভগৱান বিষ্ণু আৰু ভগৱান গণেশৰো পূজা কৰিব পাৰিব। সদৌশেষত মন্দিৰ প্ৰাংগণত থকা জীৱ জন্তুবোৰক ফল মূল দান কৰিও আপুনি মনত এক বুজাব নোৱাৰা শক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আহক আমি সকলোৱে একেলগে নেদেখাজনক প্ৰণাম কৰোঁ আৰু ময়ো বিদায় লওঁ। আশা কৰোঁ আপোনালোকেও এই পবিত্ৰ স্থানলৈ আহিব আৰু অসমৰ পৰ্যটন ক্ষেত্ৰখনক লৈ গৌৰৱবোধ কৰিব। ধন্যবাদ, নমস্কাৰ, জয় অসম।